এটা আচৰিত খবৰ আপোনালোকৰ বাবে লৈ আহিব বিচাৰিছো এইবাৰ যুৱকৰ গালত পৰিল কামোৰ লাভ বাইট নহয় আপোনালোকে লাভ বাইট বুলি ভাবি ভুল নকৰিব এটা ইটাৰ বাবে এজন যুৱকক কামুৰিলে আন এজন যুৱকে কেৱল এটা ইটাৰ বাবে এজন যুৱকক কামুৰিছে আন এজন যুৱকে আৰু এইখন অসমতে এই ঘটনাটো সংঘটিত হৈছে এটা ইটাৰ বাবে দুটা পক্ষৰ মাজত কাজিয়া হৈছিল আৰু সেই কাজিয়াৰ পাছতে এক প্ৰকাৰৰ তয়াময়া ৰণলৈ পৰিণত হৈছিল দুটা ফৈদৰ মাজত কাজিয়াখন সংঘটিত হৈছিল আৰু তেতিয়াই দুটা ফৈদৰ মাজত কাজিয়া হোৱাৰ পাছতে এখন প্ৰতিষ্ঠানত 15 জনীয়া এটা দুৰ্বৃত্তৰ দলে প্ৰৱেশ কৰিছিল আৰু সেই দলটোৱে প্ৰতিষ্ঠানখনৰ সকলো সামগ্ৰী ভাঙি লণ্ডভণ্ড কৰি পেলাই আৰু লগতে প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী আৰু কৰ্মচাৰীক আক্ৰমণ কৰে আৰু তাৰে এজন কৰ্মচাৰীক কামুৰি দাঁত বহুৱাই দিলে গালত কামুৰি গালত দাঁত বহুৱাই দিছে দাঁতৰ চিন বহুৱাই দিছে আৰু এই ঘটনাটো এইখন অসমতে সংঘটিত হৈছে প্ৰকৃততে কি কাৰণত এই ঘটনাটো সংঘটিত হৈছে আৰু ক'ত এই ঘটনাটো সংঘটিত হৈছে সবিস্তাৰে এই মুহূৰ্তত লৈ আহিব বিচাৰিছো আপোনালোকৰ বাবে আমি জনাইছো এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ ৰাজ্যত এটা আচৰিত ঘটনা সংঘটিত হৈছে কেৱল এটা ইটাৰ কাৰণে এজন যুৱকৰ গালত দিলে প্ৰচণ্ড কামোৰ এজন যুৱকৰ গালত প্ৰচণ্ড কামুৰিছে কেৱল মাত্ৰ এটা ইটাৰ বাবে আৰু এইখন অসমতে সংঘটিত হৈছে নাভুত নাছৰুত ঘটনা সংঘটিত হৈছে অসমৰ ঘটনাৰ কথা কৈ আছো এজন যুৱকক কামুৰিছে কেৱল এটা ইটাৰ বাবে এটা ইটাৰ কাৰণে দুই ফৈদৰ মাজত লাগিছে তয়াময়া ৰণ দুটা ফৈদৰ মাজত তয়াময়া ৰণ লাগিছে আৰু ইয়াৰ মূল কাৰণ হৈছে এটা ইটা 15 জনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰিলে ব্যৱসায়িক প্ৰতিষ্ঠানৰ মালিক আৰু কৰ্মচাৰী 15 জনীয়া এটা দুৰ্বৃত্তৰ দল সেই দলটোৱে ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰীক আক্ৰমণ কৰিছে আৰু ভাঙি লণ্ডভণ্ড কৰিছে প্ৰতিষ্ঠানৰ সামগ্ৰী ভাঙি সম্পূৰ্ণৰূপে লণ্ডভণ্ড কৰি পেলালে প্ৰতিষ্ঠানৰ সামগ্ৰীসমূহ দুৰ্বৃত্তৰ দলে কামুৰিলে এজন যুৱকক কামুৰিছে দুৰ্বৃত্তৰ দলটো আমি পুনৰবাৰ জনাইছো এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ এটা আচৰিত ঘটনা আৰু সিসিটিভিত সমগ্ৰ ঘটনাটো বন্দী হৈছে দৃশ্যটো বন্দী হৈছে আমি দৃশ্য দেখুৱাম আমি আপোনালোকক কিছু সময়ৰ পাছত এজন যুৱকক এটা ইটাৰ বাবে কামুৰাৰ দৰে ঘটনা সংঘটিত হৈছে আৰু কয়াকুছি বজাৰত এই ঘটনাটো সংঘটিত হৈছে কয়াকুছি বজাৰত এই আচৰিত আৰু নাভুত নাছৰুত ঘটনাটো সংঘটিত হৈছে কেৱল এটা ইটা আক্ৰমণকাৰীক চিনাক্ত কৰি শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে ভুক্তভোগী প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী গৰাকীয়ে আমি জনাই আছো এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ যে এটা ইটাৰ বাবে এখন তয়াময়া ৰণ লাগিছে এইজন যুৱক দেখিছে যুৱকজনৰ গালত আছে দাঁতৰ কামোৰাৰ চিহ্ন এয়া কামোৰাৰ চিহ্ন দেখিছে এই চিহ্ন দেখাৰ পাছত আপোনালোকে ভুল নাযাব এয়া কোনো লাভ বাইট নহয় এয়া ইটাৰ বাবে এই যুৱকজনক এনেকৈ একাংশ লোকে কামুৰিছে গালত কামুৰি দাঁতৰ চিহ্ন বহুৱাই দিছে মূল কাৰণ হৈছে এটা ইটাৰ বাবে এই ঘটনাটো সংঘটিত হৈছে এখন ব্যৱসায়িক প্ৰতিষ্ঠানত এনেকৈ প্ৰৱেশ কৰিছে তাৰ দুৰ্বৃত্তৰ দলে আৰু দৃশ্যাংশ দেখি গম পাইছে যে সকলো ভাঙি চূৰ্ণ বিচূৰ্ণ কৰি পেলাইছে দুৰ্বৃত্তৰ দলটোৱে প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী আক্ৰমণ কৰিছে প্ৰতিষ্ঠানখনৰ কৰ্মচাৰীক আক্ৰমণ কৰিছে এজন যুৱকক বেয়াকৈ কামুৰি গালত দাঁতৰ চিহ্ন বহুৱাই দিছে দৃশ্যাংশ দেখিছে হাতে জাঠি লৈ সেয়া ওলাই গৈছে আক্ৰমণকাৰী দলটো ওলাই গৈছে আৰু এক প্ৰকাৰৰ তয়াময়া ৰণলৈ পৰিণত হৈছে এজন যুৱকৰ গালত কামুৰি পেলাইছে আপোনালোকে সিসিটিভি দৃশ্যাংশটো আপোনালোকে দেখি আছে আমি দেখাই আছো এটা ইটাৰ বাবে কেৱল এটা ইটা আৰু সেই ইটাটোৰ বাবে এই ঘটনাটো সংঘটিত হৈছে আৰু জানিব পৰা মতে দুটা ফৈদৰ মাজত কাজিয়া লাগিছিল আৰু সেই কাজিয়াৰ বাবে এই ভয়ংকৰ ঘটনাটো সংঘটিত হ'ল আৰু এজন যুৱকক কামুৰি দাঁতৰ চিহ্ন বহুৱাই দিছে দুৰ্বৃত্তৰ দলটোৱে কামুৰি দাঁতৰ চিহ্ন বহুৱাই দিছে আমি জনাই আছো দৃশ্যাংশ আমি আপোনালোকক দেখাই আছো কয়াকুছি বজাৰত এই ঘটনাটো সংঘটিত হৈছে প্ৰসংগ মাত্ৰ এটা ইটাৰ কাৰণে এজন যুৱকৰ গালত প্ৰচণ্ড কামোৰ পৰিছে কয়াকুছি বজাৰত এটা ইটাৰ কাৰণে দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে আৰু 15 জনীয়া এটা দুৰ্বৃত্তৰ দলে কয়াকুছি বজাৰৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী কৰ্মচাৰীৰ ওপৰত বাঁহ লাঠিৰে আক্ৰমণ চলাই লগতে প্ৰতিষ্ঠানৰ সামগ্ৰীসমূহ ভাঙি লণ্ডভণ্ড কৰে এইজন যুৱকক কামুৰি পেলাইছে মুখেৰে কামুৰি দাঁতৰ চিন বহুৱাই দিছে যুৱকজনৰ গালত আৰু আৰক্ষীলৈ অনুৰোধ জনাইছে যে আক্ৰমণকাৰীক চিনাক্ত কৰিব লাগে আক্ৰমণকাৰীক চিনাক্ত কৰি দোষীক শাস্তি প্ৰদান কৰিব লাগে কয়াকুছি বজাৰত এই ঘটনাটো সংঘটিত হৈছে এজন যুৱকক বৰ বেয়াকৈ প্ৰহাৰ কৰিছে কামুৰি গালত দাঁতৰ চিহ্ন বহুৱাই দিছে আপোনালোকে ভুল নুবুজিব এয়া কোনো অসমৰ বাহিৰৰ দৃশ্য নহয় এইখন অসমতে এই ঘটনাটো সংঘটিত হৈছে এটা নাভুত নাছৰুত ঘটনা এইখন অসমত সংঘটিত হৈছে যে এটা ইটাৰ বাবে কেনেকৈ দুটা ফৈদৰ মাজত এনেকুৱা তয়াময়া ৰণ লাগিব পাৰে কেৱল মাত্ৰ এটা ইটাৰ কাৰণে কেনেকৈ এখন
ব্যৱসায়িক প্ৰতিষ্ঠান ভাঙি লণ্ডভণ্ড হ'ব পাৰে সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত প্ৰকৃততে কি হৈছিল সেয়া আপোনাৰো নিশ্চয় জানিবলৈ মন আছে আমাৰ হাতত সমগ্ৰ ঘটনা সন্দৰ্ভত কিছু মন্তব্য আছে সেই মন্তব্য আপোনালোকে শুনক মন্তব্যটো শুনাৰ পাছত গম পাব যে ঘটনাৰ প্ৰকৃত কাৰণ কি একচুৱেলি মোৰ দাদাৰ লগত কাজিয়া লাগিছিল কাজিয়া লগাৰ পিছত অলপ তৰ্কাতৰ্কি হৈছে তৰ্কাতৰ্কিৰ পিছত অলপ হাতাহাতি হোৱাৰ পিছত মই এতিয়া দোকানত আহিছোঁ মই দোকান অহাৰ পিছতে এতিয়া মই থিয় হৈ আছোঁ মই গম পোৱা নাই তাহোঁতে আকৌ যে আমাক আক্ৰমণ কৰিব আক্ৰমণ কৰাৰ পিছতে তাহোঁতে কি কৰিছে বাঁহ আৰু দা কাচি লৈ এইবিলাখন আহিছে আহি আমি থিয় হৈ দিছোঁ আমিতো গম পোৱা নাই তেতিয়া আমি তিনিটাই আছিলোঁ দাদা আছিল মই আছিলোঁ তেতিয়া মোৰ ভাটিজা ঘৰ দোকানত আছিল মোৰ ভাটিজাক দোকানৰ পৰা ওলাই কেনে ধৰি কেনে তাক ইমান পিটিছে মোকো পিটিছে দাদাকো অলপ পিটিছে দাদাক বেছি লগা নাই কিন্তু মোক আৰু দুটাৰ ভাটিজাৰে মোৰ পূৰা আঘাত হৈছে কিহৰ কাৰণে কাজিয়াটো লাগি আহিছিল মাটি লৈ অলপমান ইটা লৈ দুটা তিনিটামান ইটা লৈ কেনে মাটিৰ তলত ইটাটো পৰিছে সেই ইটাটো উঠাবৰ কাৰণে যাই দাদাৰ লগত কাজিয়া লাগিছিল তাৰপিছতে আপোনালোকক আক্ৰমণ কৰিছে হয় মোটামুটি এতিয়া আমি দেখা মতে তাৰ প্ৰথমত 4জন আহিছে তাৰপিছত 15জন মানুহ আহিছে মই সেইবিলাক লক্ষ্য নাই আমাৰ হ'লে এটা কথা যে কেনেকৈ গম পাম আমি কিমান অত্যাচাৰ কৰিছে বাঁহ চাহ লৈ কেনেকৈ আমি কেনেকৈ বুজি পাম এওঁলোকৰ আমাৰ ঘৰৰ অলপ ওচৰত আগত হয় কিন্তু আমাৰ এনেকৈ সম্পৰ্ক নহয় নাই আগত একো নহয় কিন্তু কালি কিবা এটা দাদাৰ লগত অলপ সৰুমন কাজিয়া হৈছিল কেইজনে তাহোঁতে পুনৰ জনাইছিল আমাৰ 3জন ক্ষতি হৈছে বেছি হয় প্ৰকাশ কৰিছোঁ যে আপোনালোকে আমাৰ কয়াকুছি আৰক্ষী চাহাক কৈ আছোঁ প্ৰকৃতক যে আমাক এইটো উচিত শিক্ষা বিচাৰটো লাগে আৰু সেনে আমি দুখীয়া মানুহ সেনেহেন কি কাম কৰে এজাহাৰ দাখিল কৰিছোঁ হয় দোকানৰ এইটো দোকান ক্ষতি হৈছে আমাৰ বেলেগ দোকান ক্ষতি হোৱা নাই সেইটো দোকান ক্ষতি হৈছে ইয়াতে সন্মুখতে এনেকৈ কাজিয়া হৈছিল না ক্ষতি মানে কিমান পইচা আছিল কেছত সেইটো মানে নাই বহু মানুহ হৈছিল না কোনোবা লৈ গৈছে তেনে অৰিজিনটো বিক্ৰী কৰিছে কালিতো কোনো পাৰ্টি অহা নাই পইচা কোনোবা দিয়াও নাই এতিয়া মোটামুটি আমাৰতো বেচা কিনা 1 লাখ 1.5 লাখ হৈ থাকে সদায় পইচা নাই মাৰিছে মোক বেছি মাৰিছে মোৰ খুৰাক তাতকৈ বেছি মাৰিছে ইয়াতে আছে 4জন 5জন আছিল আমাৰ তাতে আক্ৰমণ কৰিছে দিছোঁ আজি ইয়াতে বিচাৰ লাগে ন্যায় বিচাৰ লাগে যে উচিত বিচাৰ কৰিব লাগে একচুৱেলি মোৰ দাদাৰ লগত কাজিয়া লাগিছিল কাজিয়া লগাৰ পিছত অলপ তৰ্কাতৰ্কি হৈছে তৰ্কাতৰ্কিৰ পিছত অলপ হাতাহাতি হোৱাৰ পিছত মই এতিয়া দোকানত আহিছোঁ মই দোকান অহাৰ পিছতে এতিয়া মই থিয় হৈ আছোঁ মই গম পোৱা নাই তাহোঁতে আকৌ যে আমাক আক্ৰমণ কৰিব আক্ৰমণ কৰাৰ পিছতে তাহোঁতে কি কৰিছে বাঁহ আৰু দা কাচি লৈ এইবিলাখন আহিছে আহি আমি থিয় হৈ দিছোঁ আমিতো গম পোৱা নাই তেতিয়া আমি তিনিটাই আছিলোঁ দাদা আছিল মই আছিলোঁ তেতিয়া মোৰ ভাটিজা ঘৰ দোকানত আছিল মোৰ ভাটিজাক দোকানৰ পৰা ওলাই কেনে ধৰি কেনে তাক ইমান পিটিছে মোকো পিটিছে দাদাকো অলপ পিটিছে দাদাক বেছি লগা নাই কিন্তু মোক আৰু দুটাৰ ভাটিজাৰে মোৰ পূৰা আঘাত হৈছে লাগি আহিছিল মাটি লৈ অলপমান ইটা লৈ দুটা তিনিটামান ইটা লৈ কেনে মাটিৰ তলত ইটাটো পৰিছে সেই ইটাটো উঠাবৰ কাৰণে যাই দাদাৰ লগত কাজিয়া লাগিছিল আক্ৰমণ কৰিছে হয় মোটামুটি এতিয়া আমি দেখা মতে তাৰ প্ৰথমত 4জন আহিছে তাৰপিছত 15জন মানুহ আহিছে মই সেইবিলাক লক্ষ্য নাই আমাৰ হ'লে এটা কথা যে কেনেকৈ গম পাম আমি কিমান অত্যাচাৰ কৰিছে বাঁহ চাহ লৈ কেনেকৈ আমি কেনেকৈ বুজি পাম এওঁলোকৰ আমাৰ ঘৰৰ অলপ ওচৰত আগত হয় কিন্তু আমাৰ এনেকৈ সম্পৰ্ক নহয় নাই আগত একো নহয় কিন্তু কালি কিবা এটা দাদাৰ লগত অলপ সৰুমন কাজিয়া হৈছিল কেইজনে তাহোঁতে পুনৰ জনাইছিল আমাৰ 3জন ক্ষতি হৈছে বেছি হয় প্ৰকাশ কৰিছোঁ যে আপোনালোকে আমাৰ কয়াকুছি আৰক্ষী চাহাক কৈ আছোঁ প্ৰকৃতক যে আমাক এইটো উচিত শিক্ষা বিচাৰটো লাগে আৰু সেনে আমি দুখীয়া মানুহ সেনেহেন কি কাম কৰে এজাহাৰ দাখিল কৰিছোঁ হয় দোকানৰ এইটো দোকান ক্ষতি হৈছে আমাৰ বেলেগ দোকান ক্ষতি হোৱা নাই সেইটো দোকান ক্ষতি হৈছে ইয়াতে সন্মুখতে এনেকৈ কাজিয়া হৈছিল না ক্ষতি মানে কিমান পইচা আছিল কেছত সেইটো মানে নাই বহু মানুহ হৈছিল না কোনোবা লৈ গৈছে তেনে অৰিজিনটো বিক্ৰী কৰিছে কালিতো কোনো পাৰ্টি অহা নাই পইচা কোনোবা দিয়াও নাই এতিয়া মোটামুটি আমাৰতো বেচা কিনা 1 লাখ 1.5 লাখ হৈ থাকে সদায় পইচা নাই মাৰিছে মোক বেছি মাৰিছে মোৰ খুৰাক তাতকৈ বেছি মাৰিছে ইয়াতে আছে 4জন 5জন আছিল আমাৰ তাতে আক্ৰমণ কৰিছে দিছোঁ আজি
ইয়াতে বিচার লাগে, ন্যায় বিচার লাগে। পড়াশোনা কি আহ্বান জানাবা? যে উচিত উচিত বিচার কৰিব লাগে। একচুৱেলি মোৰ দাদাৰ লগত কাজিয়া লাগিছিল, কাজিয়া লগাৰ পিছত অলপ তৰ্কাতৰ্কি হৈছে, তৰ্কাতৰ্কিৰ পিছত অলপ হাতাহাতি হোৱাৰ পিছত মই এতিয়া দোকানত আহিছোঁ। মই দোকান অহাৰ পিছতে এতিয়া মই থিয় হৈ আছোঁ। মই গম পোৱা নাই তাহোঁনে আকৌ যে মোক আক্ৰমণ কৰিব। আক্ৰমণ কৰাৰ পিছতে তাহোঁনে কি কৰিছে, বাঁহ আৰু দা কাচি লৈ এইবিলাখন আহিছে। আহি আমি থিয় হৈ ৰৈছোঁ, আমিতো গম পোৱা নাই। তেতিয়া আমি তিনিটাই আছিলোঁ, দাদা আছিল, মই আছিলোঁ। তেতিয়া মোৰ ভাইটিজা ঘৰ দোকানত আছিল। মোৰ ভাইটিজাক দোকানৰ পৰা ওলাই কেনে ধৰি কেনে তাক ইমান পিটিছে, মোকো পিটিছে, দাদাকো অলপ পিটিছে, দাদাক বেছি লগা নাই, কিন্তু মোক আৰু দুটাৰ ভাইটিজাৰে মোৰ পূৰা আঘাত হৈছে। কিহৰ কাৰণে কাজিয়াটো লাগিছে? লাগি আহিছিল মাটি লৈ অলপমান ইটা লৈ দুটা তিনিটামান ইটা লৈ কেনে মাটিৰ তলত ইটাটো পৰিছে, সেই ইটাটো উঠাবৰ কাৰণে যাই দাদাৰ লগত কাজিয়া লাগিছিল। তাৰপিছতে আপোনালোকক আক্ৰমণ কৰিছে। হয়, কেইজনে মোটামুটি এতিয়া আমি দেখা মতে তাৰ প্ৰথমত 4জন আহিছে, তাৰপিছত 15জন মানুহ আহিছে। মই সেইবিলাখন লক্ষ্য নাই। আমাৰ হ'লে এটা কথা যে কেনেকৈ গম পাম আমি কিমান অত্যাচাৰ কৰিছে, বাঁহ চাহ লৈ কেনেকৈ আমি কেনেকৈ বুজি পাম? যিসকল আপোনালোকক আক্ৰমণ কৰিলে এওঁলোক কোন হয়? এওঁলোকৰ আমাৰ ঘৰৰ অলপ ওচৰত আগত হয়, কিন্তু আমাৰ এনেকুৱা সম্পৰ্ক নহয়। কিবা আগৰ পৰা কিবা নাই, আগত একো নহয়, কিন্তু কালি কিবা এটা দাদাৰ লগত অলপ সৰুমন কাজিয়া হৈছিল। এই কাজিয়াৰ কাৰণে আজি কেইজনক আক্ৰমণ কৰিছে? কেইজনে তাহোঁনে পুনৰ জনাইছিল আমাৰ 3জন ক্ষতি হৈছে বেছি। আক্ৰমণ কৰিছে। হয়, কি ক'ব? প্ৰকাশ কৰিছোঁ যে আপোনালোকে আমাৰ কয়াকুছি আৰক্ষী চাহাক কৈ আছোঁ প্ৰকৃতক যে আমাক এইটো উচিত শিক্ষা বিচাৰটো লাগে। আৰু সেনে আমি দুখীয়া মানুহ সেনেহেন কি কাম কৰে, আপোনালোকে এহেজাৰ দাখিল কৰিছোঁ। হয়, আপোনালোকৰ দোকানৰ কিবা ক্ষয় ক্ষতি হৈছে? এইটো দোকান ক্ষতি হৈছে, আমাৰ বেলেগ দোকান ক্ষতি হোৱা নাই। সেইটো দোকান ক্ষতি হৈছে, ইয়াতে সন্মুখতে এনেকুৱা কাজিয়া হৈছিল না। তথাপি কি ক্ষতি হৈছে? ক্ষতি মানে কিমান পইচা আছিল কেছত, সেইটো মানে নাই। বহু মানুহ হৈছিল না, কোনোবা লৈ গৈছে। কিমান শতাংশ পইচা? তেনে অৰিজিনটো বিক্ৰী কৰিছে। কালিতো কোনো পাৰ্টি অহা নাই, পইচা কোনোবা দিয়াও নাই। এতিয়া মোটামুটি আমাৰতো বেচা কিনা 1 লাখ 1.5 লাখ হৈ থাকে সদায়, গোটেই পইচা নাই। কেইজনক মাৰিছে? মাৰিছে, মোক বেছি মাৰিছে, মোৰ খুৰাক তাতকৈ বেছি মাৰিছে। ইয়াতে আছে 4জন 5জন আছিল আমাৰ তাতে। তোমাক 5জনে আক্ৰমণ কৰিছে। আৰক্ষী থানাত এজাহাৰ দিছোঁ আজি। ইয়াতে বিচাৰ লাগে, ন্যায় বিচাৰ লাগে। পঢ়াশুনা কি আহ্বান জনাবা? যে উচিত বিচাৰ কৰিব লাগে। একচুৱেলি মোৰ দাদাৰ লগত কাজিয়া লাগিছিল, কাজিয়া লগাৰ পিছত অলপ তৰ্কাতৰ্কি হৈছে, তৰ্কাতৰ্কিৰ পিছত অলপ হাতাহাতি হোৱাৰ পিছত মই এতিয়া দোকানত আহিছোঁ। মই দোকান অহাৰ পিছতে এতিয়া মই থিয় হৈ আছোঁ। মই গম পোৱা নাই তাহোঁনে আকৌ যে মোক আক্ৰমণ কৰিব। আক্ৰমণ কৰাৰ পিছতে তাহোঁনে কি কৰিছে, বাঁহ আৰু দা কাচি লৈ এইবিলাখন আহিছে। আহি আমি থিয় হৈ ৰৈছোঁ, আমিতো গম পোৱা নাই। তেতিয়া আমি তিনিটাই আছিলোঁ, দাদা আছিল, মই আছিলোঁ। তেতিয়া মোৰ ভাইটিজা ঘৰ দোকানত আছিল। মোৰ ভাইটিজাক দোকানৰ পৰা ওলাই কেনে ধৰি কেনে তাক ইমান পিটিছে, মোকো পিটিছে, দাদাকো অলপ পিটিছে, দাদাক বেছি লগা নাই, কিন্তু মোক আৰু দুটাৰ ভাইটিজাৰে মোৰ পূৰা আঘাত হৈছে। কিহৰ কাৰণে কাজিয়াটো লাগিছে? লাগি আহিছিল মাটি লৈ অলপমান ইটা লৈ দুটা তিনিটামান ইটা লৈ কেনে মাটিৰ তলত ইটাটো পৰিছে, সেই ইটাটো উঠাবৰ কাৰণে যাই দাদাৰ লগত কাজিয়া লাগিছিল। তাৰপিছতে আপোনালোকক আক্ৰমণ কৰিছে। হয়, কেইজনে মোটামুটি এতিয়া আমি দেখা মতে তাৰ প্ৰথমত 4জন আহিছে, তাৰপিছত 15জন মানুহ আহিছে। মই সেইবিলাখন লক্ষ্য নাই। আমাৰ হ'লে এটা কথা যে কেনেকৈ গম পাম আমি কিমান অত্যাচাৰ কৰিছে, বাঁহ চাহ লৈ কেনেকৈ আমি কেনেকৈ বুজি পাম? যিসকল আপোনালোকক আক্ৰমণ কৰিলে এওঁলোক কোন হয়? এওঁলোকৰ আমাৰ ঘৰৰ অলপ ওচৰত আগত হয়, কিন্তু আমাৰ এনেকুৱা সম্পৰ্ক নহয়। কিবা আগৰ পৰা কিবা নাই, আগত একো নহয়, কিন্তু কালি কিবা এটা দাদাৰ লগত অলপ সৰুমন কাজিয়া হৈছিল। এই কাজিয়াৰ কাৰণে আজি কেইজনক আক্ৰমণ কৰিছে? কেইজনে তাহোঁনে পুনৰ জনাইছিল আমাৰ 3জন ক্ষতি হৈছে বেছি। আক্ৰমণ কৰিছে। হয়, কি ক'ব? প্ৰকাশ কৰিছোঁ যে আপোনালোকে আমাৰ কয়াকুছি আৰক্ষী চাহাক কৈ আছোঁ প্ৰকৃতক যে আমাক এইটো উচিত শিক্ষা বিচাৰটো লাগে। আৰু সেনে আমি দুখীয়া মানুহ সেনেহেন কি কাম কৰে, আপোনালোকে এহেজাৰ দাখিল কৰিছোঁ। হয়, আপোনালোকৰ দোকানৰ কিবা ক্ষয় ক্ষতি হৈছে? এইটো দোকান ক্ষতি হৈছে, আমাৰ বেলেগ দোকান ক্ষতি হোৱা নাই। সেইটো দোকান ক্ষতি হৈছে, ইয়াতে সন্মুখতে এনেকুৱা কাজিয়া হৈছিল না। তথাপি কি ক্ষতি হৈছে? ক্ষতি মানে কিমান পইচা আছিল কেছত, সেইটো মানে নাই। বহু মানুহ হৈছিল না, কোনোবা লৈ গৈছে। কিমান শতাংশ পইচা? তেনে অৰিজিনটো বিক্ৰী কৰিছে। কালিতো কোনো পাৰ্টি অহা নাই, পইচা কোনোবা দিয়াও নাই। এতিয়া মোটামুটি আমাৰতো বেচা কিনা 1 লাখ 1.5 লাখ হৈ থাকে সদায়, গোটেই পইচা নাই। কেইজনক মাৰিছে? মোক বেছি মাৰিছে, মোৰ খুৰাক তাতকৈ বেছি মাৰিছে। ইয়াতে আছে 4জন 5জন আছিল আমাৰ তাতে। তোমাক 5জনে আক্ৰমণ কৰিছে। আৰক্ষী থানাত এজাহাৰ দিছোঁ আজি। ইয়াতে বিচাৰ লাগে, ন্যায় বিচাৰ লাগে। পঢ়াশুনা কি আহ্বান জনাবা? যে উচিত বিচাৰ কৰিব লাগে।
একচুৱেলি মোৰ দাদাৰ লগত কাজিয়া লাগিছিল কাজিয়া লগাৰ পিছত অলপ তৰ্কাতৰ্কি হৈছে তৰ্কাতৰ্কিৰ পিছত অলপ হাতাহাতি হোৱাৰ পিছত মই এতিয়া দোকানত আহিছোঁ মই দোকান অহাৰ পিছতে এতিয়া মই থিয় হৈ আছোঁ মই গম পোৱা নাই তাহো বোলে আকৌ যে মোক আক্ৰমণ কৰিব আক্ৰমণ কৰাৰ পিছতে তাহোনে কি কৰিছে বাঁহ আৰু দা কাচি লৈ এইবিলাকখন আহিছে আহি আমি থিয় হৈ ৰৈছোঁ আমিতো গম পোৱা নাই তেতিয়া আমি তিনিটাই আছিলোঁ দাদা আছিল মই আছিলোঁ তেতিয়া মোৰ ভাইটিজা দোকানত আছিল মোৰ ভাইটিজাক দোকানৰ পৰা ওলাই কেনে ধৰি কেনে তাক ইমান পিটিছে মোকো পিটিছে দাদাকো অলপ পিটিছে দাদাক বেছি লগা নাই কিন্তু মোক আৰু দুটাৰ ভাইটিজাৰে মোৰ পূৰা আঘাত হৈছে কিহৰ কাৰণে কাজিয়াটো লাগি আহিছিল মাটি লৈ অলপমান ইটা লৈ দুটা তিনিটামান ইটা লৈ কেনে মাটিৰ তলত ইটাটো পৰিছে সেই ইটাটো উঠাবৰ কাৰণে যাই দাদাৰ লগত কাজিয়া লাগিছিল তাৰপিছতে আপোনালোকক আক্ৰমণ কৰিছে হয় কেইজনে মোটামুটি এতিয়া আমি দেখা মতে তাৰ প্ৰথমত 4জন আহিছে তাৰপিছত 15জন মানুহ আহিছে মই সেইবিলাক